PM কিষাণৰ নতুন আপডেট আহিছে। যিসকল PM কিষাণৰ হিতাধিকাৰী যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰা কিস্তিৰ পৰা বঞ্চিত হৈছে আৰু আহি থকা PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে বা 19 নম্বৰ আৰু 20 নম্বৰ কিস্তি একেলগে পাবলৈ হ'লে PM কিষাণৰ একাউণ্টৰ যি সমস্যা আছে সেইবোৰ ঠিক কৰিব লাগিব। আপোনালোকে সকলোৱে জানে প্ৰত্যেক কিস্তিৰ আগে কৃষি বিভাগে PM কিষাণৰ কৃষকসকলক eKYC কৰিবলৈ আহ্বান জনায়। গতিকে eKYC প্ৰক্ৰিয়াটো PM কিষাণৰ 19 নম্বৰ কিস্তি পোৱা আৰু নোপোৱা বা নতুন আৰু পুৰণি সকলো PM কিষাণৰ হিতাধিকাৰীয়ে কৰাটো বাধ্যতামূলক। PM কিষাণৰ বেংক একাউণ্টবোৰো চেক কৰাৰ প্ৰয়োজন আছে, কিয়নো বহুতো এনে কৃষক আছে যিসকলে কেৱল PM কিষাণৰ ধনৰ বাহিৰে অন্য ধন বা কোনো ধন বেংক একাউণ্টত লেনদেন কৰে যদিও অন্য এটা বেংক একাউণ্ট খুলি লেনদেন কৰে। ফলত PM কিষাণৰ বাবে খোলা বেংক একাউণ্টটো লেনদেন নকৰাৰ বাবে বা একাউণ্টত ধন জমা নৰখা বাবে বেংকৰ নিয়ম মতে বিভিন্ন সময়ত কিছুমান PM কিষাণৰ হিতাধিকাৰীৰ বেংক একাউণ্টবোৰো ব্লক হৈ পৰে আৰু PM কিষাণৰ কিস্তি অহাৰ সময়ত কৃষকসকলে নজনাকৈ ধন লাভৰ পৰা বঞ্চিত হয়। গতিকে কৃষকসকলে PM কিষাণৰ কিস্তি পোৱা বেংক একাউণ্টটো কিছু লেনদেন কৰিব লাগে। PM কিষাণৰ আৰু আন এটা নতুন আপডেট হ'ল কৃষক পঞ্জীয়নৰ প্ৰক্ৰিয়া। ভাৰত চৰকাৰে কৃষি বিভাগে অৰ্থাৎ ভাৰত চৰকাৰৰ কৃষি বিভাগে কৃষকসকললৈ বিশেষ গুহাৰি জনাইছে বা আহ্বান কৰিছে যাতে সকলোৱে সময়মতে কৃষক পঞ্জীয়নত যোগদান কৰে, নহ'লে PM কিষাণৰ আহি থকা কিস্তিসমূহৰ পৰা বঞ্চিত হ'ব পাৰে। এতিয়া কথা হ'ল কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন মানে কি? আপুনি অৱগত হয়নে নহয়? কৃষক পঞ্জীয়ন হৈছে ভাৰত চৰকাৰৰ দ্বাৰা কৃষকসকলক পঞ্জীয়ন কৰাৰ এক অভিনৱ প্ৰয়াস। ডিজিটেল মাধ্যমেৰে এই পঞ্জীয়ন বৰ্তমান কৰি থকা হৈছে। কৃষকসকলে এই পঞ্জীয়ন নকৰিলে চৰকাৰৰ কিছুমান উল্লেখযোগ্য আঁচনি যেনে PM কিষাণ, PMFBY, NFSM, RKVY ইত্যাদি আঁচনিৰ পৰা পোৱা সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। কৃষক পঞ্জীয়ন কৰিবৰ বাবে আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু লগতে নিজৰ নাম থকা মাটিৰ জমাবন্দী কপিৰ প্ৰয়োজন হ'ব। কৃষকসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ওচৰৰ CSC চেণ্টাৰ বা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়তো গৈ কৰিব পাৰিব। আজিৰ আপডেট ইমানেই। যদি আজি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা নতুন আপডেটবোৰ পাই থাকে আৰু সকলোকে অনুৰোধ জনাম আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়।